নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিকোনো মানুহক বান্ধি থোৱা বা বন্ধন এটা ডাঙৰ সমস্যা, যি সমস্যাৰ ফলত আমি যিকোনো কামতে আগবাঢ়িব নোৱাৰো। যেনে কিছুমানৰ বিবাহক লৈ বান্ধি থোৱা বুলি কয়, কিছুমানে চাকৰি পোৱাত বান্ধি থোৱা বুলি কয়, কিছুমানে ব্যৱসায়ত বান্ধি থোৱা বুলি কয়, কিছুমানে যিকোনো কামত বাধা পাই থাকে, মানে বান্ধি ৰখা বুলি বহুতেই মেছেজ কৰি থাকে বা ফোন কৰে আপোনালোকৰ। তো সেই বিষয়ে আজি এটা কথা আপোনালোকক জনাবলৈ লৈছো, এটা বিশেষ উপায় যিটোৰ সহায়ত আপোনালোকে জানিব পাৰিব যে আপোনালোকক কোনোবাই বান্ধি থৈছে নেকি। বান্ধি থোৱা, বান মৰা বা বন্ধন একেটা সমস্যাই হয়। যদি আপুনিও এই সমস্যাত পৰিছে তেনেহলে আপুনি বিভিন্ন কামত বাধা পাব আৰু জীৱনত উন্নতি কৰিব নোৱাৰিব। সেয়েহে আপুনিও পৰীক্ষা কৰি চাব পাৰে নিজেই ঘৰতে যে আপোনাকো কোনোবাই বন্ধন কৰি থৈছে নেকি। উপায়টো কৰিবৰ বাবে আপুনি মঙ্গলবাৰে সন্ধিয়া হোৱাৰ আগতে, মানে সূৰ্যাস্তৰ আগে আগে আপুনি 3 কেজি পালেং শাক কিনি আনিব লাগিব ঘৰলৈ। আৰু বুধবাৰে ৰাতিপুৱাই এই পালেং শাকখিনি আপুনি কোনো গাই গৰুক খুৱাব লাগিব। আৰু যদিহে গাই গৰুৱে এই পালেং শাকখিনি অলপমান খাই এৰি দিয়ে বা শুঙি পেলাই এৰি দিয়ে, তেতিয়া আপুনি নিশ্চিত হ'ব পাৰিব যে আপোনাক কোনোবাই বন্ধন কৰি থৈছে বা বান্ধি থৈছে বা বান মাৰি থৈছে। আৰু যদি গাই গৰুৱে এইখিনি সুন্দৰকৈ খাই দিয়ে, তেতিয়া আপুনি বুজিব যে আপোনাক কোনেও বান্ধ মৰা নাই বা কোনেও বান্ধোন কৰি থোৱা নাই। যাক বান্ধি থোৱা বুলি সন্দেহ হৈছে তেওঁৰ নিজৰ হাতেৰেই গৰুক খুৱাব লাগিব, মানে গাই গৰুকহে খুৱাব লাগিব। মনত ৰাখিব, মঙ্গলবাৰে সূৰ্যাস্তৰ আগে আগে আপুনি 3 কেজি পালেং শাক আনিব লাগিব ঘৰলৈ। আৰু যদি আপোনাৰ ঘৰতেই পালেং শাক আছে বা বাৰী আছে তেনেহলে তাৰ পৰা আপুনি ঘৰলৈ 3 কেজি পালেং শাক আনি ল'ব। তাতকৈ বেছিও নহব আৰু কমো নহব। আৰু বুধবাৰে কিন্তু ৰাতিপুৱাতে খুৱাব লাগিব, অন্য সময়ত অন্যবাৰে কৰিলে নহব। ঘৰত যদি গৰু নাই বা গাই গৰু নাই তেনেহলে অন্য কাৰোবাৰ গাই গৰুক আপুনি খুৱাব পাৰে। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।